কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছো আপোনালোকৰ যাতে সহায় হয় পৰীক্ষাৰ কাৰণে। চাব আপোনালোকে ইয়াৰে প্ৰথম কুৱেশ্যনটোত আমাক কি কৈছে। আমাক কৈছে এটা পৰিয়ালৰ 5জন সদস্যৰ গড় বয়স 25 বছৰ। যদি বাপেকৰ বয়স 47 বছৰ আৰু মাকৰ বয়স 33 বছৰ হয় তেন্তে বাকী সদস্য কেইজনৰ গড় বয়স কিমান আমাক উলিয়াব দিছে। আমাক কি কৈছে এটা পৰিয়ালৰ 5জন সদস্যৰ গড় বয়স 5জন সদস্যৰ গড় বয়স মানে এভাৰেজ যেটো এজ গড় বয়স কিমান কৈছে 25 বছৰ হয়নে। তো আমি এতিয়া টোটেলটো পাব লাগিলে 5জন সদস্যৰ টোটেল বয়সটো পাব লাগিলে আমি কি কৰিব লাগিব। আমি এই 25 টোক 5ৰে পূৰণ কৰি দিব লাগিব। দিলে আমি কি পাম টোটেল এজটো পাম হয়নে। কিমান হ'ব 25 5 গুণ 125। তাৰ পিছত কৈছে যদি বাপেকৰ বয়স 47 বছৰ বাপেকৰ বয়স 47 বছৰ আৰু মাকৰ বয়স মাকটো মই এম বুলি লিখিলো মাকৰ বয়স কিমান 33 বছৰ হয় তেন্তে বাকী সদস্য কেইজনৰ গড় বয়স কিমান। এতিয়া আমি কি কৰিব লাগিব আমি বাপেক আৰু মাকৰ যেটো বয়স দিছে হেতু আমি টোটেল কৰিব লাগিব। কিমান পাম 7 3 10 0 7 1 4 3 1 7 1 8 মানে 80 বছৰ। মাক আৰু বাপেকৰ বয়সৰ যোগফল কিমান 80 বছৰ হয়নে। সদস্য কেইজন 5জন আছিলে 5জন সদস্যৰ টোটেল কিমান 125। তাৰে মাক আৰু বাপেক মানে দুজনৰ বয়স টোটেল 80 বছৰ। তো বাকি কেইজন সদস্য থাকিব বাকি সদস্য কেইজনৰ গড় বয়স উলিয়াব দিছে। বাকি মাক আৰু বাপেক এই দুজন গলে কেইজন থাকিব 5ৰ পৰা যদি দুজন গুচি যায় 3জন সদস্য থাকিব। আকৌ বয়স কিমান থাকিব টোটেল বয়স 125 বছৰ। তাৰ পৰা আমি এই 80 বছৰটো যদি মাইনাস কৰি দিওঁ কাৰণ দুজন সদস্য মাইনাস হৈ যাব হয়নে। গতিকে এই দুজন সদস্যৰ টোটেল বয়সটো আমি মাইনাস কৰি দিম। দিলে কিমান পাম 125 পৰা 80 গলে কিমান এইফালে থাকিল 5 এইফালে 12 8 গলে কিমান 4। গতিকে বাকি থকা এই 3জন সদস্যৰ মুঠ মানে টোটেল বয়স কিমান 45 বছৰ। গতিকে এই 3জন সদস্যৰ গড় বয়স কেনেকৈ উলিয়াম আমি 45 টোক 3ৰে আমি ডিভাইড কৰি দিম হৰণ কৰি দিম। দিলে আমি গড় বয়সটো পাই যাম। গতিকে 3ৰে 45ত কাটিলে কিমান বাৰ 15 3 গুণ 45 মানে 15 বছৰ। মানে বাকি থকা সদস্য কেইজনৰ গড় বয়স কিমান হ'ব 15 বছৰ। এই যেটো অপচন ডি দিছে হয়নে। চাব বেছি টান নহয় কিন্তু যাতে আপোনালোকৰ মানে এক্সাম চলি থকা টাইমত বেছি টাইম নলয় তাৰ কাৰণে আপোনালোকে প্ৰেক্টিস কৰিব। এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো। এইটো কোৱেশ্চনত কি কৈছে আমাক যদি এ আৰু বিৰ বয়সৰ অনুপাত 5:4 আৰু দুয়োটাৰে বয়সৰ যোগফল 72 মানে 72 বছৰ হয় তেন্তে বিৰ বয়স কিমান আমাক উলিয়াব দিছে। এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে কি কৰিব যি গতিকে আমাক এই দুটা দিছে আৰু দুয়োটাৰে বয়সৰ যোগফল দিছে আমি জাস্ট সিম্পলি কৈছো মানে যিকিটা আমাক ৰেশিও দিছে আমি ইয়াতে x বা আপোনাক ইমানকে ধৰি লব নালাগে। জাস্ট আমি এই ৰেশিও দুটা প্লাস কৰি দিম। যি গতিকে আমাক এই দুটাৰে বয়সৰ যোগফল দিছে এই ৰেশিওটো আমি যোগ কৰি দিম। ৰেশিওটো যোগ কৰিলে কিমান পাম কিমান দিছে 5:4। গতিকে দুটা যোগ কৰিলে কিমান পাম 5 4 9। আকৌ টোটেল এই যেটো যোগফল দিছে দুটাৰে কিমান 72 হয়নে। এতিয়া 9 ৰেশিওটো যদি 72ৰ সমান হয় আমি এক ৰেশিও কিমান উলিয়াব লাগিলে কেনেকৈ উলিয়াম আমি 72 টোক 9ৰে হৰণ কৰি দিম। দিলে কিমান পাম 8 9 গুণ 72 8 পাম। এতিয়া এই 8ৰে আমি দুটা ৰেশিওক মাল্টিপ্লাই কৰি দিম মানে কিমান 8 5 গুণ 40 8 4 গুণ 32 মানে এই যেটো 5টো এইটো হল এৰ অনুপাত হয়নে। আকৌ এই 4টো বিৰ অনুপাত। গতিকে এৰ বয়স কিমান হ'ব 40 বছৰ বিৰ বয়স কিমান হ'ব 32 বছৰ। দুটা যোগ কৰি দিলে কিমান 72 72 বছৰ হয়নে। গতিকে আমাক কি উলিয়াব দিছে আমাক বিৰ বয়স উলিয়াব দিছে। এতিয়া বি কিমান পাম 32 বছৰ। এই যেটো অপচন সি দিছে। এইবিলাক টান নহয় একদম ইজি। আপোনালোকক ইয়াতে যোগফল দিছে যোগফল নিদি ফেলে আপোনাক দুটাৰে বয়সৰ পাৰ্থক্যও দিব পাৰে বুজি পাইছে নে। যদি আমাক কোৱেশ্চনটোত পাৰ্থক্য দিয়ে আমি যেনেকৈ ৰেশিও দুটা প্লাস কৰিছো যোগফল দিয়াৰ কাৰণে আমি পাৰ্থক্য দিলে কি কৰিম ৰেশিওৰ পাৰ্থক্যটো ওলাম বুজি পাইছে নে। যদি আমাক ধৰক দুটাৰে বয়সৰ পাৰ্থক্য সাপোজ দিলে আমাক 7 বছৰ দিলে বা 8 মই ধৰিলো 7 বছৰ বুলি দিলে তেতিয়া আমি কি কৰিব লাগিব আমি এই ৰেশিওটোৰ পাৰ্থক্য উলিয়াম। মানে 5:4ৰ পাৰ্থক্য কিমান হ'ব 5 আৰু 4ৰ মাজত পাৰ্থক্য কিমান 1 মানে তেতিয়া 1 ৰেশিও এই 7ৰ সমান হ'ব বুজি পাইছে নে। পাৰ্থক্য দিলে আকৌ তেতিয়া এই 7টোৰে আমি এই দুটাকে মাল্টিপ্লাই কৰিব লাগিব তেনেকৈ আমাৰ এনসাৰটো ওলাই যাব। সো আশা কৰিছো বুজি পাইছে আপোনালোকে। সো এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো। এইটো কোৱেশ্চনত কি কৈছে আমাক কোনো এটা সংখ্যাক 4ৰে হৰণ কৰি 7 যোগ দিলে সংখ্যাটো 16ৰ সমান হয়। মূল সংখ্যাটো কিমান আমাক উলিয়াব দিছে। এইবিলাক একদম ইজি
জাস্ট আপোনালোকে কুৱেশ্যনটো মানে পঢ়ি পেলাই কনফিউজ নহ'ব, কুৱেশ্যনটো ভালদৰে পঢ়ি ল'ব, যি কয় সেইমতে কৰি যাব, তেতিয়া একদম ইজিকৈ আপোনাৰ এনচাৰটো ওলাই যাব। কি কৈছে, কোনো এটা সংখ্যাক 4ৰে হৰণ কৰি 7 যোগ দিলে সংখ্যাটো 16ৰ সমান হয়। মানে এই 7ৰ লগত আমি যদি কুৱেশ্যনটোতে আমাক ইয়াতে এনচাৰ সোমাই আছে, 4ৰে হৰণ কৰি 7 যোগ দিলে সংখ্যাটো 16ৰ সমান হয়। মানে এই 7ৰ লগত কি যোগ দিলে 16 হ'ব? 7ৰ লগত কি যোগ কৰিলে আমি 16 পাম? 9, 7 9 16, হয়নে? এতিয়া এই 9টোক আমি 4ৰে যদি পূৰণ কৰি দিওঁ, কিমান? 4 9 গুণ 37, ডাইৰেক্ট এনচাৰটো আমাৰ ইয়াতে ওলাইছে, হয়নে? জাষ্ট এনেকৈ আমি চালেই এনচাৰটো পাই যাম। আৰু যদি আমি যি ধৰণে কৈছে সেইমতে যদি আমি কৰিব যাওঁ, কেনেকৈ কৰিম আমি সংখ্যাটো ধৰি ল'ব পাৰোঁ, সংখ্যাটো এক্স, এই এক্স সংখ্যাটোক আমি 4ৰে হৰণ কৰি দিম। হৰণ কৰি দি পেলাই কি কৈছে, 7 যোগ দিব লাগে। 7 যোগ দিলে কিমান হ'ব বুলি কৈছে? 16 হ'ব, হয়নে? 7 যোগ দিলে 16 হ'ব। এতিয়া এইটো যদি আমি কেলকুলেশ্যন কৰোঁ, কেনেকৈ কৰিম? x/4 ইজিকুৱেল টু 7টো ইয়াতে প্লাছ হৈ আছে, এইফালে গ'লে মাইনাছ হ'ব। মানে 16ৰ পৰা 7 মাইনাছ কৰিলে কিমান? 9। গতিকে এক্সটো কিমান হ'ব? ইয়াতে 4টো হৰণ হৈ আছে, এইফালে হ'লে মাল্টিপ্লাই হৈ যাব। 4 9 গুণ কিমান? 37। মানে এনেকৈ কৰিব গ'লেও আমাৰ সেইটো এনচাৰে ওলাব। আৰু জাষ্ট আপোনালোকে যদি কুৱেশ্যনটো ভালদৰে পঢ়ি লয়, কুৱেশ্যনটোতে এনচাৰটো সোমাই আছে, হয়নে? তো বেছি টান নহয় এইবিলাক, চাব আপোনালোকে। এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত কি কৈছে, এজন দোকানীয়ে এটা বস্তু 120 টকাত কিনি আনি 150 টকাত বিক্ৰী কৰিলে। গতিকে দোকানীজনে কিমান শতাংশ লাভ কৰিলে আমাক উলিয়াব দিছে। দোকানীজনে কি কৰিলে, এটা বস্তু 120 টকাত কিনি আনিলে, মানে কিনা দাম যিটো আমি CP বুলি কওঁ, কষ্ট প্ৰাইচ কিমান? 120 টকা। আকৌ কিমানত বিক্ৰী কৰিলে? চেল প্ৰাইচ মানে বিক্ৰী দামটো কিমান? 150 টকা। গতিকে লাভ কিমান হ'ব? লাভ আমি কেনেকৈ উলিয়াম? আমি যেতিয়া আমাৰ বিক্ৰী দামটো বেছি হয় কিনা দামতকৈ, তেতিয়া আমাৰ লাভ হয়। মানে বিক্ৰী দাম কিমান? 150 টকা। আকৌ কিনা দাম কিমান? 120 টকা, হয়নে? লাভটো কিমান হ'ব? 150ৰ পৰা 120 গ'লে কিমান? 30 টকা দোকানীজনৰ লাভ হ'ল। দোকানীজনৰ লাভটো এতিয়া লাভ পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায়? লাভ পাৰ্চেণ্টেজ উলিয়াব লাগিলে, মানে মই দেখাই দিছোঁ আপোনালোকক, আগতে মই কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন। লাভ পাৰ্চেণ্টেজ উলিয়াব লাগিলে কি কৰে, ওপৰত লাভটো থাকে, তলত থাকে কিনা দামটো, হয়নে? তলত কিনা দাম ইনটু 100, এইটো হ'ল মানে লাভ পাৰ্চেণ্টেজ উলিয়াই এইটো সূত্ৰ হয়। গতিকে ইয়াতে লাভ কিমান হ'ল? 30 টকা লাভ হ'ল। আকৌ কিনা দাম কিমান? 120 টকা। 30 ডিভাইডেড বাই 120, যি গতিকে পাৰ্চেণ্টেজ উলিয়াম আমি 100ৰে মাল্টিপ্লাই কৰি দিম। এইটো আমি কেলকুলেশ্যন কৰিলে এনচাৰটো ওলাই যাব। আমি যদি এতিয়া এই 0 কাটো, 3ৰে 12 কাটিলে কিমান? 4 বাৰ 4 3 গুণ 12। নেক্সট 4ৰে এই 100 কাটিলে কিমান? 25 বাৰ 25 4 গুণ 100। গতিকে কিমান পাৰ্চেণ্টেজ ওলাল? 25%, যিটো অপশ্যন এই চিত দিছে, হয়নে? একদম ইজি, এইবিলাক টান নহয়, চাব আপোনালোকে, যাতে অতি সহজতে আপোনালোকৰ এনচাৰটো ওলায়। চ' আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত কি কৈছে, দুটা সংখ্যাৰ যোগফল 50 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 10 হ'লে সংখ্যা দুটাৰ গুণফল কিমান? আমাক কি কৈছে, দুটা সংখ্যা আমি যদি এনেকৈ ধৰোঁ, সংখ্যা দুটা মানে এটা সংখ্যা A, আনটো সংখ্যা B, হয়নে? সংখ্যা দুটাৰ যোগফল A + B কিমান? 50। আৰু কৈছে সংখ্যা দুটাৰ পাৰ্থক্য মানে কি? A - B, পাৰ্থক্য কিমান? 10, হয়নে? এতিয়া আমি এনেকৈও কৰিব পাৰোঁ, আমি এইটো 1 ধৰিব পাৰোঁ, এইটো 2 নম্বৰ ধৰিব পাৰোঁ। আমি দুটা যদি প্লাছ কৰি দিওঁ 1 আৰু 2 নম্বৰ সমীকৰণটো, তেতিয়াহ'লে কি হ'ব? 2A আৰু A ± B কাটা যাব, 2A = 2A, দুটা প্লাছ হৈ যাব, কিমান? 50 কিমান? 60। এতিয়া যদি A মানটো উলিয়াব লগা হয়, এইটো ইয়াতে মাল্টিপ্লাই হৈ আছে, এইফালে গ'লে কি হৈ যাব? ডিভাইড হৈ যাব। গতিকে 60ক 2ৰে কাটিলে কিমান? 30 বাৰ, মানে এৰ মানটো কিমান? 30 পালোঁ। মানে এটা সংখ্যা আমি 30 পালোঁ। তো আনটো সংখ্যা কিমান হ'ব? এটা যদি 30 হয়, দুটাৰে যোগফল যদি 50 হয়, 50ৰ পৰা 30 গ'লে কিমান? 20। গতিকে এটা সংখ্যা 30, Aটো 30, Bটো কিমান হ'ব? 20 হ'ব, হয়নে? আমি ইমানটো চাবই নালাগে, এনেকৈ ইমান দীঘলীয়াকৈ কৰিবই যাব নালাগে। মই আপোনালোকক দেখাই দিছোঁ একদম মানে সহজতে কেনেকৈ উলিয়াব আপোনালোকে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কি কৰিব, জাষ্ট যদি দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফল দিয়া থাকে, মানে পাৰ্থক্য দিয়া থাকে, আপোনালোকে যিটো ডাঙৰ সংখ্যা সেইটো সংখ্যা উলিয়াব লাগিলে কি কৰিব, জাষ্ট এই দুটা প্লাছ কৰি দিব, মানে 50 প্লাছ কিমান? 10 দি পেলাই 2ৰে ডিভাইড কৰি দিব। দি পেলাই আমি কি কোনটো পাম? আমি ডাঙৰ সংখ্যাটো পাম, যিটো ডাঙৰ সংখ্যা, হয়নে? এইটোতো কিমান? 50ে 10 যোগ কৰিলে কিমান? 60, 60ক 2ৰে কৰিলে কিমান? 30। এইটো হ'ব ডাঙৰ সংখ্যা। আকৌ সৰু সংখ্যাটো উলিয়াব লাগিলে আমি কি কৰিম, সৰু সংখ্যাটো উলিয়াব লাগিলে এইটোৰ পৰা আমি এইটো মাইনাছ কৰি দিম। 50ৰ পৰা 10 মাইনাছ কৰিলে কিমান?
মানে ডাঙৰ সংখ্যাটোত আমি প্লাছ কৰিছোঁ আকৌ সৰু সংখ্যাটো উলিয়াব লাগিলে 50ৰ পৰা 10টো মাইনাছ কৰি দিম দি পেলাই 2ৰে আমি ডিভাইড কৰি দিম দিলে 50ৰ পৰা 10 গ'লে কিমান 40 তলত 2 থাকিল গতিকে 2ৰে 40ত কাটিলে কিমান 20 এনসাৰটো হেইটো ওলাব লাগিব এনেকৈ কৰিলেও আপোনালোকৰ হেইটো ওলাব আৰু এনেকৈ সূত্ৰটা মানে ট্ৰিক্সেৰে কৰিলেও হেইটো ওলাব লাগিব গতিকে ট্ৰিক্সেৰে কৰিলে আপোনালোকৰ অতি সহজতে ওলাব যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে এইমতে কৰিব অতি সহজতে এনসাৰটো ওলাই আহিব আশা কৰিছোঁ বুজি পাইছে আপোনালোকে যাতে নেক্সট টাইম আপোনালোকৰ মানে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে মিছ নহয় চাব আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছোঁ এইটো কোৱেশ্চনত কি কৈছে যদি কোনো এটা সংখ্যা আৰু তাৰ বৰ্গৰ যোগফল কিমান 240 হয় তেন্তে সংখ্যাটো কিমান আমাক উলিয়াব দিছে আমাক কি কৈছে কোনো এটা সংখ্যা ধৰা মই সংখ্যাটো ধৰি ললো x আৰু সংখ্যাটোৰ বৰ্গৰ যোগফল মানে কি বৰ্গ মানে কি x স্কয়াৰ এইটো বৰ্গ চিন হয় না এইটো বৰ্গ চিন x স্কয়াৰ x + x স্কয়াৰ কৰিলে কিমান হয় 240 হয় হয়নে আমাক সংখ্যাটো উলিয়াব দিছে এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আপোনালোকে জাস্ট অপচন কেইটা চাব অপচন দ্বাৰাতে আমি এনসাৰটো উলিয়াব পাৰিম আমি যদি এই ধৰা প্ৰথমটো কি দিছে 12 দিছে গতিকে আমি কি কৰিম 12 + x স্কয়াৰ মানে 12 স্কয়াৰ 12 দুটা পূৰণ হ'ব 12 12 কিমান 144 এই দুটা যোগ কৰি দিলে আমি 240 পাম নেকি 144 ৰ লগত 12 যোগ কৰিলে কিমান হ'ব 4 2 6 4 1 5 156 হ'ব গতিকে 12টো তাৰমানে আমাৰ এনসাৰ নহয় এটা 13টো কৰিলে 13 13 গুণ কিমান 13 13 গুণ 169 3 3 গুণ 9 3 গুণ 3 1 13 169 ৰ লগত 13 যোগ দিলে কিমান হ'ব 9 3 12 2 হাতে 1 6 1 9 3 12 2 হাতে 1 6 1 হাতে 1 8 182 গতিকে আমাক কিমান ওলাব লাগিব 240 ওলাব লাগিব হয়নে নেক্সট 14 14 গুণ 196 তাৰ লগত 14 যোগ দিলে কিমান 6 4 10 0 1 9 1 10 1 11 1 2 210 মানে এই তিনিটাৰ এটাও নহয় গতিকে অবিয়াসলি 15টো হ'ব d2 গতিকে 15 15 গুণ কিমান 225 তাৰ লগত 15 যোগ দিলে কিমান 25 15 40 240 মানে এনসারটো কি হ'ব যেটো অপচন ডি 15 হেতু হ'ব শুদ্ধ এনসার মই এটা কৰাওঁতে আপোনালোকক কৰি দেখাবৰ কাৰণে বেছি টাইম লাগিছে আপোনালোকে চাব ইয়াৰে মাজৰ পৰা কৰিব প্ৰথমতে ডাঙৰ এটা কৰিব সৰু এটা কৰিব তেতিয়া ডিফাৰেন্সটো ওলাই আহিব ওলাই আহিলে আপনি মানে এনসারটো অতি সোনকালে ওলাই যাব সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এইটো কোৱেশ্চনত কি কৈছে দুটা সংখ্যাৰ যোগফল 30 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 6 হলে সংখ্যা দুটাৰ অনুপাতটো উলিয়াব দিছে আমাক ইয়াতে আমি তেতিয়া কি কৰিছিলো ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা উলিয়াব লাগিলে মানে যদি ডাঙৰ সংখ্যাটো উলিয়াব লাগে আমি কি কৰিছিলো দুটা প্লাস কৰি ফেলে 2 ৰে ডিভাইড কৰিছিলো মানে 30 এটা সংখ্যা মানে যোগফলটো 30 আৰু পাৰ্থক্যটো 6 নেক্সট 2 ৰে আমি ডিভাইড কৰি দিছিলো ডাঙৰ সংখ্যাটোৰ কাৰণে মানে 30 এ 6 কিমান 37 2 ৰে ডিভাইড কৰিলে কিমান পাম আমি 18 পাম আকৌ আমাক সৰু সংখ্যাটো উলিয়াব লাগিলে আমি কি কৰো এটোৰ পৰা আমি এটো মাইনাস কৰি দিও হয়নে 30 ৰ পৰা 6 মাইনাস নেক্সট 2 ৰে ডিভাইড কিমান পাম 30 ৰ 6 গলে কিমান 24 24ক 2 ৰে কাটিলে কিমান 12 12 দুগুণ 24 মানে আমি কি পালো 12:12 আমাক অনুপাত উলিয়াব দিছে কিন্তু অপচনত 12:12 দিছে নেকি নাই দিয়া মানে ইয়াৰে ৰিডিউস ফৰ্মটো দিছে মানে কিবাৰে কাটাকাটি কৰিছে দুটাকে আমি যদি চাও দুটাকে যদি কাটাকাটি কৰো কিহেৰে কাটাকাটি যায় 6 ৰে দুটাকে কাটি যায় মানে 6 3 গুণ 18 আকৌ 6 2 গুণ 12 মানে কি পালো 3 আৰু 2 3:2 কিমান 2 এই যেটো অপচন সি দিছে 3:2 হয়নে চাব আপোনালোকে মানে কোৱেশ্চনটো জিটি সুধিব পাৰে আপোনাক ইয়াতে গুণফল সুধিব পাৰে বা অনুপাত সুধিব পাৰে হয়নে গতিকে চাব আপোনালোকে প্ৰেক্টিস কৰিব সো এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটো কোৱেশ্চনত কি কৈছে এখন ৰেলগাড়ীয়ে 60 কিলোমিটাৰ ৰাস্তা 1 ঘণ্টা 20 মিনিটত সম্পূৰ্ণ কৰিলে ৰেলগাড়ীখনৰ গড় গতিবেগ কিমান আমাক উলিয়াব দিছে আমাক কি কৈছে এখন ৰেলগাড়ীয়ে 60 কিলোমিটাৰ ৰাস্তা 1 ঘণ্টা 20 মিনিটত সম্পূৰ্ণ কৰিলে হয়নে ৰেলগাড়ীখনৰ গড় গতিবেগ কিমান আমাক উলিয়াব দিছে আমি কি কৰিব লাগিব ইয়াতে আমি এইটো প্ৰথমতে যেটো 1 ঘণ্টা 20 মিনিট দিছে এইটোক আমি গোটেইখিনিক আমি ঘণ্টাত কনভাৰ্ট কৰিব লাগিব আমি অলৰেডি 1 ঘণ্টা আছে হয়নে নেক্সট এই 20 মিনিটক আমি যদি ঘণ্টাত আমি কনভাৰ্ট কৰো কিমান পাম ঘণ্টাত কৰিলে 1 ঘণ্টা 60 মিনিট এটা 20 মিনিট নেক্সট 60 এটা আমাৰ ঘণ্টা হ'ব হয়নে আমি যে কাটাকাটি কৰো কিমান হ'ব 2 ৰে এটুক একবাৰ এটুক 3 মানে কিমান পালো 1 + 1/3 এই গোটেইখিনি কিন্তু ঘণ্টা মানে 1 আৱাৰ নেক্সট 1/3 আৱাৰ হয়নে এটা এইটো আমি ক্যালকুলেশন কৰিলে কিমান পাম 3 * 3 = 4 তলত 3 এটো আৱাৰ হ'ব মানে 1 ঘণ্টা 20 মিনিটত 4/3 আৱাৰ হয়নে এইটো পালো আকৌ কিমান কিলোমিটাৰ ৰাস্তা 60 কিলোমিটাৰ ৰাস্তা এতিয়া ইয়াৰে এটা সূত্ৰ আছে
গড় গতিবেগ উলিওৱা মানে এভাৰেজ যেটো স্পিড উলিয়াই গড় গতিবেগ কেনেকৈ উলিয়াই টোটাল যেটো ডিসটেন্স মানে টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম আপোনালোকে এই সূত্ৰটো মনত ৰাখিব এভাৰেজ স্পিড উলিওৱা সূত্ৰটো হ'ল টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম মানে ইয়াতে কিমান টোটাল ডিসটেন্স কিমান টোটাল ডিসটেন্স হ'ল 60 কিলোমিটাৰ হয়নে আকৌ টোটাল টাইম কিমান পালো আমি 4/3 আৱাৰ হয়নে গতিকে এইটো যদি আমি কাটাকাটি কৰো আমি কেনেকৈ কৰিম আমাৰ অলৰেডি মই এখিনি এৰেঞ্জ কৰি দিলো আমি যদি চাও ইয়াতে 60 টো থাকিব নেক্সট যদি আমি এটো মাল্টিপ্লাই কৰি দিও এটো ৰেচিপ্ৰকেল হৈ যাব মানে এটা তলত 3 টো আছে হয়নে হৰণ হৈ আছে পূৰণ কৰিলে 3 টো ওপৰত গুচি যাব 4 টো তলত আহিব জানেনে আপোনালোকে চাব আপোনালোকে ৰেচিপ্ৰকেল বুলি কয় এটো মানে উল্টা হৈ যায় নেক্সট এটো যদি আমি এটা ক্যালকুলেশন কৰো 4 ৰে 60 কিমান বাৰ 15 বাৰ 15 4 গুণ 60 থাকিল কি 15 আৰু 3 গতিকে 15 আৰু 3 মাল্টিপ্লাই কৰিলে 15 3 গুণ 45 এই 45 টো কি হ'ব এতিয়া কিলোমিটাৰ এইটো যেটো কিলোমিটাৰ 60 কিলোমিটাৰ আৰু তলতটো আৱাৰ 45 কিলোমিটাৰ পাৰ আৱাৰ হয়নে গতিকে শুদ্ধ আনসাৰটো কি হ'ব 45 কিলোমিটাৰ পাৰ আৱাৰ যেটো অপচন এই সিট দিছে সো আশা কৰিছো বুজি পাইছে আপোনালোকে গোটেইখিনি চাব এইবিলাক কোৱেশ্চন বেছি টান নহয় কিন্তু যাতে আপোনালোকৰ এক্সামৰ সময়ত মানে কম সময়ৰ ভিতৰত আনসাৰটো ওলাই সেই কাৰণে আপোনালোকে প্ৰেক্টিস কৰিব সো আশা কৰিছো গোটেইখিনি বুজি পাইছে যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ বেল আইকনটো অল কৰি ৰাখিব কাৰণ মই বিভিন্ন ধৰণৰ কোৱেশ্চন লৈ আহি আছো যাতে আপোনালোকে পাই থাকে সহায় আপোনালোকৰ এক্সামৰ কাৰণে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই